একচুৱেলি কেইদিন আগত যিটো খ্ৰীষ্টান মিছনেৰী স্কুলৰ এগেইনষ্টত যিটো মানে এটা প্ৰচাৰ আহিলে, এইটো মই ভাবোঁ এইটো ভুৱা প্ৰচাৰ আৰু টোটেলি এইটো অৰ্থহীন। কাৰণ আজি অসমৰ ৰাইজ হওক, ভাৰতৰ ৰাইজেই হওক, তেওঁলোকে দেশৰ বাসীয়ে আজি তেওঁলোকে দেখিছে যে 200 বছৰ ধৰি খ্ৰীষ্টান মিছনেৰীসকলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীকে কেনেকুৱা মানে শিক্ষা পাঠদান কৰিছে। আৰু ইয়াতে যিটো এই অনুষ্ঠানত অকল একটা শ্ৰেণী বা একটা ধৰ্মৰ মানুহটো নপঢ়ে, ইয়াত সকলোৱে লাভ কৰিছে। আৰু ইয়াত এই অনুষ্ঠানৰ পৰা বহুত ডাঙৰ ডাঙৰ নেতা কওক, ৰাজনৈতিক নেতা কওক, জাজেছ কওক, যি মানে সকলোৱে ইয়াত মানে পঢ়ি কিনে পাৰ হৈ গ'ল। উদাহৰণস্বৰূপে আমাৰ প্ৰাক্তন ডেপুটি প্ৰাইম মিনিষ্টাৰ LK আদৱানী, যিজন BJPৰ প্ৰেছিডেণ্ট আছিলে, ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে, তেওঁ সুন্দৰভাৱে দেশখন চলাই গ'ল। তেওঁ ছেইণ্ট জৰ্জ হাইস্কুলত তেওঁ পাঠদান কৰিছিলে লাহোৰত। এতিয়া মোদী কেবিনেটত সৰ্বানন্দ সোণোৱাল, আমাৰ পীয়ূষ গোয়েল, হেমন্ত বিশ্ব শৰ্মাৰ যিটো মানে মন্ত্ৰীসভাত অশোক সিংঘাল, তেওঁলোকে গোটেইখিনি ডন বস্কো স্কুলৰ প্ৰাক্তন ছাত্ৰ। ইণ্ডাষ্ট্ৰিয়েলিষ্ট আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ধৰ্মপত্নী আমাৰ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী, তেওঁ ছেইণ্ট মেৰিজ হাইস্কুলৰ প্ৰাক্তন ছাত্ৰী। আমাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া, প্ৰাক্তন চিফ জাষ্টিছ অফ ইণ্ডিয়া ৰঞ্জন গগৈ ডাঙৰীয়া, তেওঁ ডন বস্কো স্কুলৰ প্ৰাক্তন ছাত্ৰ। তেওঁলোকে পাঠদান কৰিলে তেওঁলোকে কি হিন্দু হৈ গ'ল নেকি? তেওঁলোকে খ্ৰীষ্টান হৈ গ'ল নেকি? তো ইয়াতে কোনো মানে ধৰ্মান্তকৰণৰ কোনো প্ৰশ্নই নাহে। যিসকলে তেওঁ কৰোৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে পাঠদান কৰি ওলাই গ'ল 200 বছৰ। আজি যদি খ্ৰীষ্টান মিছনেৰী স্কুল যদি পক্ষপাতি কৰা হ'লে আজি ইমান ধুনীয়াকৈ চলিলেহেঁতেন নেকি? মানে তাত কোনো কথাও নাই। ইয়াত এই একজন দুজন যিটো মানে ভুৱা অভিযোগ আনি কিনে তেওঁলোকে সমাজত আৰু ৰাজ্যত মানে বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে, আৰু তাৰ বাহিৰে একো নাই।